পুনৰ প্ৰসংগত ৰেজিড এডুকেশ্যনেল গ্ৰুপ অফ ইনষ্টিটিউট প্ৰতিবিম্ব লাইফৰ হাতত ধন দাবীৰ বিস্ফোৰক কল ৰেকৰ্ড তো ভাইয়ের সাথে চলে গেল রেজাল্ট দেয়নি তো আমি করি না আমার কেমন কিছু দেওয়া লাগে আমি তৈরি কি প্ৰক্ৰিয়াৰে চাকৰি প্ৰত্যেকেৰ পৰা ধন বিচাৰে নজমুলে চাৰি প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত লাভ কৰিলে নেকি চাকৰি প্ৰতিবেদনৰ আৰম্ভণিতে শুনি লওক এই বিস্ফোৰক কল ৰেকৰ্ড তো ভাইয়ের সাথে চলে গেল রেজাল্ট দেয়নি তো আমি করি না আমার কেমন কিছু দেওয়া লাগে আমি তৈরি অন্য কাজ দিয়ে খাতা ছোঁয়া হয়ে যাবে আমার আগে যদি আমি কি করি করা লাগে আদার যে কোনো হেল্প লাগলে আমি করে দিয়ে আমারও মানে আর্থিক অবস্থা ভালো নয় না দেওয়া করে রিকোয়েস্ট করে দিই 1 লাখ টাকা দেওয়া সম্ভব নয় আচ্ছা সাপোজ এটা যে কোনো একটা কি হলো তাও মানে ইন্টারভিউ দেওয়া লাগে ভাই ফোন ফোন কিবা এখন দিতে কোম্পানি খরচটা বেশি করি না আমি ওটা কই নাই আমি বলছি জাস্ট আমাকে খবর করছে যে যদি অল্প কনসিডার করা যায় আর কি ওই সেটা আমি তো ফোর্স করি নাই না আপনার বুঝেন নাই ওটা রিকোয়েস্ট করলাম আমি ওটা রিকোয়েস্ট করলাম যদি 20-30-এর মধ্যে করা যায় তাহলে আমি টিয়া বুদ্ধি করে আজকে ঝামেলা শেষ করে দিতাম বাড়িতে পূজা বুঝে আমার আজকে করে দিতাম আলোচনা করবে না যদিও কি হয় আজকে কোন আমি ওই হিসেবে কি করি আর যদি ডেট দেন আমি আসুন রেডি হয়ে কোনো আজকে যদি লাগে তাও আমি বাইরে থেকে ম্যানেজ করি এই পুস্তিকা যখন ক্লিয়ার করবো কি হবো সব তিন দিন থেকে আসছে আর দুইটা আসবো একদম বিরোধী মানুষের তাহলে ওটা ফিক্স और कम নাই তাহলে উড়ি না একদম ঠিক আছে একদম ওরা ছাড় করে এই নামটা স্পেশাল নামটা করার জন্য এই দিচ্ছে দেখা দিচ্ছে ওই তো কোম্পানির লোক থেকে করতে আমি ওইটা আমরা কোম্পানি চেক করা
শুনিলে ইয়াত স্পষ্ট হৈ পৰিছে দক্ষিণ হালমৰা মানকাছৰত চলি থকা এখন ভয়ংকৰ চাকৰিৰ বজাৰ। ধনৰ বিনিময়ত চাকৰি অৰ্থাৎ কেছ ফৰ জবৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মানকাছৰত। অভিযোগ আঙুলি উঠিছে মানকাছৰ স্থিত ৰিজিড এডুকেশ্যনেল গ্ৰুপ অৱ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে। এই প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপক নাজমুল কৰিম আহমেদ আৰু মেনেজাৰ ৰায়হানৰ বিৰুদ্ধে এতিয়া চাকৰিৰ নামত লাখ লাখ টকা উৎকোচ লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে মানকাছৰত শক্তি বিভাগৰ চলাৰ আঁচনিৰ মহকুমা প্ৰধানৰ ৬টাকৈ পদ পূৰণৰ বাবে লিখিত পৰীক্ষাৰ বাবে যোগ্য প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছিল। কিন্তু সেই নিযুক্তি প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰি ৰিজিড এডুকেশ্যনেল ইনষ্টিটিউটৰ এই দুগৰাকী ব্যক্তিয়ে ৪গৰাকী প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰিৰ মকৰুল কৰাৰ কথা প্ৰকাশ কৰিছে বঞ্চিত বিভিন্ন প্ৰাৰ্থী আৰু দল সংগঠনে। এই কথা স্পষ্ট হৈ পৰিছে ওপৰৰ কল ৰেকৰ্ডিংটো। অভিযোগ মকৰুল হোৱা ৪ প্ৰাৰ্থীৰ পৰা ১ লাখকৈ টকা উৎকোচ লৈছে এই চাকৰিৰ দৰদাম কৰা দালালে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অনিয়ম আৰু অনীতিৰে চাকৰি বিক্ৰী কৰা কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে মানকাছৰ চাকৰি প্ৰত্যাশীসকলৰ লগতেই দল সংগঠন। অভিযোগ তথা কল ৰেকৰ্ডৰ দৰে বিভিন্ন তথ্য থকাৰ পিছতো এতিয়াও কিয় হাত সাৱটি বহি আছে মানকাছৰ আৰক্ষী আৰু জিলা প্ৰশাসন? নামজুল কৰিম আৰু ৰায়হানৰ লগত কিবা প্ৰকাৰে মেনেজ হৈছে নেকি জিলা প্ৰশাসনৰ লগতেই বিভাগীয় কৰ্তৃপক্ষ? পৰৱৰ্তী সময়ত দুয়োজনৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয় বিষয়। জিলাই যিটো মানে আমাৰ অসম সোলাৰৰ প্ৰজেক্টৰ অধীনত যে প্ৰত্যেকটো জিলাই জিলাই আমাৰ নিবনুৱা যিসকল যুৱক যুৱতী আছে এওঁলোকক এটা কৰ্ম সংস্থাপন দিয়াৰ কাৰণে চৰকাৰে এই সুবিধাটো প্ৰদান কৰিছে। আৰু এই সুবিধাটোত প্ৰদান কৰাৰ দায়িত্ব যিটো আছিল যে ৰাইচন ইনফেক্ট প্ৰাইভেট লিমিটেডে ৰাইচন ইনফেক্ট প্ৰাইভেট লিমিটেডে দায়িত্ব দিলে ৰিজিড কনষ্টিটিউটৰ নামৰ মানে এটা প্ৰাইভেট সন্থাক কনচালটেঞ্চিক এটা সন্থাক কি দিলে এইটো দায়িত্বটো দি দিলে যে প্ৰত্যেকটো জিলাত আপোনালোকক দায়িত্ব দিয়া হ'লে দায়িত্ব অনুযায়ী আপোনালোকে মানে চাকৰিটো ল'ব। কিন্তু এই ৰিজিড কনষ্টিটিউঞ্চি CEO নাজমুল কৰিম আহমেদ নামৰ এগৰাকী মানে ক'বলৈ গ'লে ই ডকাইত হৈ গ'লে আজিৰ দিনত আমাৰ সাধাৰণ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ পৰা এওঁলোকে চাকৰি দিয়াৰ নামত মানে ধন সংগ্ৰহ কৰি আছে। আৰু বৰ দুখৰ বিষয় যে এপ্লিকেশ্যন যিসকলে কৰিছে এওঁলোকে পৰীক্ষাত বহিছে, এওঁলোকে ইণ্টাৰভিউ দিছে, দিয়াৰ পিছতে এওঁলোকৰ নামটো অহা নাই, কিন্তু বেলেগ যিজনে এপ্লিকেশ্যন নকৰাকৈও চাকৰি পাইছে। এয়া বৰ দুখৰ বিষয়। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো চাকৰিৰ কাৰণে এওঁলোকক দায়িত্বটো দিছে, এই যিটো প্ৰাইভেট লিমিটেড কোম্পানীক দায়িত্ব চলাৰ প্ৰজেক্টৰ দায়িত্বটো দিছে, এই দায়িত্বটোত এওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু এওঁলোকে ধনৰ বিনিময়ত চাকৰি এওঁলোকে দি আছে। কিন্তু ইমান সাহস এওঁলোকে ক'ত পালে? চৰকাৰৰ দায়িত্ব দিয়াৰ পিছতো নিজৰ স্বাৰ্থৰ কাৰণে এওঁলোকে যে এনেকুৱাকৈ বেয়া কাম কৰিব আৰু আমাৰ যুৱক যুৱতীসকলৰ নিবনুৱা যুৱক যুৱতীসকলক যে চাকৰিৰ পৰা বঞ্চিত কৰিব এনেকুৱা সাহস ক'ৰ পৰা পালে? আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই নাজমুল কৰিম আহমেদ যিজন আছে অতি সোনকালে এওঁৰ বিৰুদ্ধে চৰকাৰে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু আমি বহি নাথাকিম। এওঁৰ বিৰুদ্ধে আমি অচিৰেই যি কৰিব লগা আছে আৰু কৰিম। আৰু লগতে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা মানুহক চৰকাৰে যাতে আৰু কেতিয়াও কোনো ধৰণৰ দায়িত্ব অৰ্পণ নকৰে। এওঁলোকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মানকাছৰৰ পৰা তুছান আলমৰ ৰিপৰ্ট, প্ৰতিনিধি লাইভ।